আসসালামু আলাইকুম। পোনপ্ৰথমতে মই জামিয়া উম্মে হাবিবা ফকৰিকাৰাম বানাত মাদ্ৰাছা তৰফৰ পৰা আজি নতুনকৈ যিসকলে হাজী সাহাব মানে হজলৈ যাত্ৰা কৰিছে তেখেতসকলক মাদ্ৰাছা পক্ষৰ পৰা আন্তৰিক সালাম ও অভিনন্দন জ্ঞাপন কৰিছো। আজি আমি অলপ সময়ৰ কাৰণে হলেও আমাৰ অঞ্চলৰ ফকৰিকাৰাম অঞ্চলৰ 4জন ব্যক্তি এইবেলি হজলৈ যাত্ৰা কৰিছে। 4জনকে আমি আমন্ত্ৰণ কৰি আনি আমাৰ জামিয়া উম্মে হাবিবা বানাত মাদ্ৰাসাত তেখেতসকলক এটা সম্বৰ্ধনা অনুষ্ঠান আমি পাতিছো আৰু লগতে তেখেতসকলক আমি জনাইছো যে আল্লাহ যাতে তেখেতসকলক ভালে ভালে লৈ যাওক, হজৰ যিমান বৰ কাম আছে যাতে ভালকৈ হয়। এইকাৰণে আমাৰ মাদ্ৰাছাৰ ছাত্ৰীসকল, আমাৰ মাদ্ৰাছাৰ কমিটি, আমাৰ মাদ্ৰাছাৰ আলিম উলামা যিমান আছে সকলোৱে মিলি এটা আমি দোৱা অনুষ্ঠানো ইয়াত পাতিছো আৰু তেখেতসকলৰ কাৰণে দোৱা কৰিছো তেখেতসকলে যাতে ভালে ভালে হজ কৰি আহে আৰু তেখেতসকলকো আমি অনুৰোধ কৰিছো তেখেতসকলেও যাতে হজৰ যিবোৰ ঠাইত দোৱা কবুল হয় তাতে যাতে মাদ্ৰাছাখনৰ কথা অন্তত মনত পেলাই এবাৰ যাতে দোৱা কৰে আৰু মাদ্ৰাছাখন অদূৰ ভৱিষ্যতে যাতে ভাল হয়, বিশ্বৰ এটা উন্নত মানৰ মাদ্ৰাছাত পৰিণত হয় তাৰ বাবে তেখেতসকলৰ পৰাও আমি দোৱা মাগিছো। اللهم ارحم لكل أمتي محمد صلى الله عليه وسلم. اللهم ترفع الدرجة لكل أمتي محمد صلى الله عليه وسلم. اللهم اغفر لي كل أمتي محمد صلى الله عليه وسلم. اللهم أنت ربي لا إله إلا أنت خلقتني. বৰকাতুহু আমালোকৰ অঞ্চলৰ সৌভাগ্য অন্য বছৰত আমাৰ এই অঞ্চলৰ পৰা বহুত হজ যাত্ৰী যায়, 10জন 12জন 13জন 14জন 20জন 22জনলৈকে যায়। এইবাৰ আমাৰ অঞ্চলৰ পৰা মাত্ৰ 4জন, 2জন পুৰুষ 2জন মহিলা হজ যাত্ৰী হিচাপে আজি ভ্ৰমণ আৰম্ভ কৰিব। আমি তেখেতসকলক শুভেচ্ছা জনাইছো মাদ্ৰাছাৰ তৰফৰ পৰা যে আমাৰ এই মাদ্ৰাছাখন যাতে দূৰ ভৱিষ্যতে কিয়ামতলৈকে আল্লাহৰ তৰফৰ পৰা মদত আহে, আল্লাহৰ ৰাহবৰীত এই মাদ্ৰাছাখন কিয়ামত পৰ্যন্ত জাৰি থাকিব পাৰে। তাৰ কাৰণে তেখেতসকলে হজত যাই আমাৰ এই মাদ্ৰাছা, আমাৰ এই অঞ্চল, অসম, ভাৰতবৰ্ষ তথা গোটেই পৃথিৱীৰ মুছলমান তথা ভিন্ন যিমান জনগোষ্ঠী আছে সকলোৰে কাৰণে তেখেতসকলে দোৱা কৰে। আমি যাতে ইয়াত বিভিন্ন ধৰণৰ জনজাতি আমি সমিল মিলেৰে ইয়াত বসবাস কৰিব পাৰো। আমাৰ এই মাদ্ৰাছাখনৰ পৰা যি ফুল বাগিচা ছাত্ৰীসকলে আছে এইবিলাক যাতে ইয়াৰ পৰা সহি হাদিছ আৰু কোৰাণৰ শিক্ষা লৈ আমাৰ অদূৰ ভৱিষ্যতত আমাৰ ইয়াত ইছলামৰ যিটো ৰৌচন এইটো প্ৰচাৰ কৰিব পাৰে তাৰে দোৱাৰ অনুষ্ঠান আজি আমি ইয়াত পাতিছিলো। তেখেতসকলক হজযাত্ৰীসকলক লৈ তেখেতসকলক আল্লাহৰ মেহমান তেখেতসকলে তাত উপস্থিত হৈ আমালোকৰ এই অঞ্চলৰ কাৰণে দোৱা কৰিব, এইটো আমালোকৰ কামনা। হজ কৰি অহা ব্যক্তি তেখেত হ'ল প্ৰাক্তন শিক্ষক পৰাইতলা গাঁৱৰ ফজিয়াৰ হাজী চাহেব, লগত বন্ধুসকল, লগতে উপস্থিত কমিটিৰ বিষয়ববীয়াসকল আৰু অতিকৈ মৰমৰ ছাত্ৰীসকল। আজি যি উদ্দেশ্য ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত ভাল ভাল ফুল ওলাই যাব আৰু ইহঁতে আমাৰ এলেকাত দিনৰ মেহনত কৰিব। তেওঁক চাই আমাৰ তিৰোতাসকলে তেওঁলোকে দিনী শিক্ষা অৰ্জন কৰিব, দিনী বিদ্যা অৰ্জন কৰিব। মই বিশেষকৈ আমাৰ হজযাত্ৰী সকলক কৈছো এওঁলোকে যাতে আমাৰ এই ফুল বাগিচা কাল কিয়ামত পৰ্যন্ত বজাই থাকে তাৰ কাৰণে দোৱা কৰিব। বাইতুল্লাহ সামনাত, আৰফাৰ ময়দানত, মজদলিফা যিসকল আমাৰ কবলিয়াত ঠাই আছে সকলো ঠাইতে সিহঁতে দোৱা কৰিব। ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب. اللهم إني أسألك الهدى والتقى والعفاف والغنى. اللهم إني العفاف والغنى. اللهم ارحم لكل أمتي محمد صلى الله عليه وسلم. اللهم ترفع الدرجة لكل أمتي محمد صلى الله عليه وسلم. اللهم اغفر لي كل أمتي محمد صلى الله عليه وسلم.
اللهم أنت ربي لا إله إلا أنت خلقتني اللهم أنت ربي لا إله إلا أنت خلقتني يا رب كريم يا أرحم الراحمين يا مولاي كريم الله الله তোমার খুসুসান মেহমানকে নিয়ে আল্লাহ চারদিকে আমরা গুনার মধ্যে পড়ে গিয়েছি আল্লাহ আমাদের অঞ্চল থেকে তোমার মকবুলিত বান্দা তোমার দরবারে যাইতেছে আল্লাহ কত মানুষ আমরা আশা করি আল্লাহ তুমি আমাদের ডাকে স্মরণ দেও নাই আল্লাহ আমাদের ভাগ্যে জোটে নাই আল্লাহ আমাদের অঞ্চল থেকে আমাদের ভাইরা বোনেরা যাইতেছে মাওলা তাদের পক্ষ থেকে আল্লাহ আমাদের দোয়া কবুল মঞ্জুর করে দাও মাওলা আল্লাহ প্রত্যেক হাজিদের চেহারা আল্লাহ কথা ঢেলে দিও আল্লাহ এই মাসুম বাচ্চারা বাড়িঘর ত্যাগ করে যে উদ্দেশ্য নিয়ে আমাদের এখানে এসেছে মাওলা তাদের পিতামাতা যে আশা করে নিয়ে আমাদের সুপুরত করে দিয়েছে মাওলা আল্লাহ সব বাচ্চাকে হাফেজে কোরআন